এনেকুৱা অৱস্থা যে আজি এখন পেছেঞ্জাৰ মেক্সিমো গাড়ীত মানে গৰু ২ নম্বৰী গৰু সৰবৰাহ কৰি আছে। যিজন মুখ্যমন্ত্ৰীয়ে গোটেই গৰুবিলাকক মানে ২ নম্বৰী ৰোধ কৰাৰ জন্য বহুত চেষ্টা কৰি আছে, কিন্তু তথাপি কিছুমান মানুহে মানে দুষ্ট চক্ৰে বহিৰাজ্যৰ পৰা গৰুবিলাক আনি পেলাই বাহিৰৰ পৰা আনি পেলাই এইফালে মানে অসমত বিক্ৰী কৰি আছে। আৰু আমি মানে মনসা মন্দিৰৰ পিছফালে আমি তাতে আছিলোঁ ৩জনমান মানুহ। তাত এই যে ৰতিয়েদহ যিখন আমাৰ বেৰিকেড আছে, বেৰিকেডৰ পৰা পুলিচৰ গাড়ীয়ে এইখনক খেদি খেদি লৈ আহিছে। লৈ অহাৰ পিছত এই নেশ্যনেল হাইৱে নগৈ এই আমাৰ PW এইফালে আছে, উত্তৰাপুৰ PW দি পেলাই এইফালে গাঁৱৰ ৰাস্তা দি সোমাই দিছে গাড়ীখন। তাৰপিছত যেতিয়া পিছফালৰ পৰা পুলিচে চিঙৰি মাৰিছিল, তেতিয়া আমি তাৰ গাড়ীখন ছিংগাল দিছিলোঁ, কিন্তু গাড়ীখন ৰখোৱা নাই। তাৰপিছত আমি ভাবিলোঁ যে কিবা এটা দুৰ্ঘটনা কৰি আহিছে, আমি ভবা নাছিলোঁ যে গৰু আছিল বুলি। তাৰপিছত এনেকুৱা অৱস্থাত আমি চিঙৰ মাৰিলোঁ। তাৰ পৰা চিঙৰ মাৰাতে পিছত আমাৰ ইফালে যিজন গাঁৱৰ ঘৰৰ মানুহবিলাক চিঙৰ শুনি পেলাই ওলাইছে। ওলাৰ পিছত দেখিলে যে কি হ'ল, গাড়ীখনত কিবা কৰি আহিছে নেকি। তাৰপিছত সিহঁতে শিলগুটি মাৰি পেলাই মানে গ্লাছ টেলাছ ভাঙি দিছে। এই তৎক্ষণাতে ড্ৰাইভাৰজন ষ্টাৰিং ৰানিং অৱস্থাত গাড়ীৰ পৰা জপাই পেলাই এই পলাবলৈ চেষ্টা কৰে। তাৰপিছত সমূহ ৰাইজে এই গাঁৱৰ মানুহবিলাকে এই ড্ৰাইভাৰজনৰ পিছে পিছে খেদি পেলাই ধৰি পেলাই তাৰপিছত পুলিচে আহে, পুলিচক হেণ্ডঅভাৰ কৰে। টোটেল গৰু আছে 8টা। আৰু এই গৰুবিলাক যেনেকুৱা কৰি লৈছে একেখন জাগাতে, মানে দেখিলে বুকুখন কঁপি যায়। এনেকুৱা পশুধনক যে এনেকুৱা কৰি মানুহক নিকৃষ্টভাৱে লৈ যাব পাৰে, এইটো মানে অভাৱনীয় কথা হৈ আছে।